জন্ম পালে, পুনৰ জন্ম পালে। আৰু এই খবৰটো শুনা পাই দাদাৰ ঘৰত এতিয়া গীতৰ অনুষ্ঠান চলি আছে। আচলতে এই খবৰটো দিব পাই মই ইমানেই সুখী অনুভৱ কৰিছোঁ, ইমানে ভাল পাইছোঁ। আচলতে আপোনালোকেতো সকলোৱে গমেই পাই আছিল যেন দাদা পুনৰ জন্ম হ'ব, দাদাই আকৌ পুনৰ জন্ম পাব। এই কথাটো হয়তো আপোনালোকেও শুনিছিল। তো আপোনালোকে শুনিছিল নে নাই শুনা? যদি আপোনালোকে শুনিছিল তেতিয়াহ'লে আপোনালোকে এটা কমেণ্ট কৰক যেন আপোনালোকেও দাদা যেন পুনৰ জন্ম হ'ব শুনিছিল বুলি। আচলতে এতিয়া জন্ম পাই গ'ল। আচলতে দাদাৰ নিচিনা চেহেৰা একদম একেই, ছেম টু ছেম। দাদাৰ চেহেৰাটো যেনেকুৱা আছিল, পাতলা আছিল, ঠিক আছে, ধুনীয়া আছিল, দেখিবলৈ হেণ্ডচাম আছিল, ঠিক আছে। তো এতিয়া যিহেতুকে জন্ম হৈছে ন, দেখিবলৈ একেই। আৰু এটা আচৰিত কথা, জন্ম হোৱা ঠিক কিছু সময় পাছতেই গীত গাবলৈ চেষ্টা কৰিছে। কেঁচুৱা ল'ৰাটোৱেতো ক'তনো গীত গাব পাৰিব ন, এনেই মুখখনে কিবা গীত গোৱাৰ নিচিনাকৈ কিবা গুণগুণাইছে, গাবলৈ চেষ্টা কৰিছে। কি আচৰিত! তো আপোনালোকে হয়তো নিউজতো দেখা পাইছে নেকি খবৰটো, ঠিক আছে। তো গোটেইটো খবৰটো এতিয়া গোটেই বিয়পি পৰিছে, দাদা জন্ম হৈ গ'ল দেই। আচলতে ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কয়তো। ৰাইজে যেতিয়া নখ জোকাৰিলে নৈ বৈ। ঠিক তেনেকৈ আমি গোটেই পৃথিৱীবাসীয়ে, গোটেই অসমবাসীয়ে, গোটেই ইণ্ডিয়াবাসীৰ ৰাইজে আমি সকলোৱে কৈছিলোঁ যেন অমৰ হওক আমি সকলোৱে কৈছিলোঁ। তো অৱশেষত দাদা আকৌ পুনৰ জন্ম পালে, দাদা আকৌ জন্ম হ'ল। আৰু এতিয়া দাদাৰ ঘৰত পূৰা গীতৰ অনুষ্ঠান, যিহেতুকে আপোনালোকে গমেই পায় ন, গীতৰ অনুষ্ঠান হৈ আছে। পূৰা উখল মাখলৰ পৰিৱেশ। এতিয়া সকলো মুখত হাঁহি। আৰু এতিয়া বৌৱেও বহুত আনন্দ পাইছে। আচলতে এতিয়াতো আৰু ন, এতিয়া বৌৱে এতিয়া নিজৰ সন্তান বা যিয়ে নহওক কিয় নিজৰ সন্তানৰ দৰে পালিব, ঠিক আছে। তো এতিয়া চঞ্জাই দিলেহি, যিহেতুকে পুনৰ জন্ম পালে ন। আচলতে গোটেই কথা মতে কাম দেই। আগতে যেনেকৈ কৈছিল যেন পুনৰ জন্ম হ'ব, জন্ম পাব, গোটেই কথা মতে কেনেকৈ মিলি পৰিল চাওকচোন। সঁচাকৈ কিবা অলৌকিক লগা নাইনে বাৰু? গোটেই একদম সঁচাকৈ দে, মইতো আচৰিত খাইছোঁ। বিধ দিয়া, আপোনালোকে বিশ্বাস কৰে নকৰে কিন্তু নাজানো। মই খবৰটো পাই মই ৰখিয়ে নাথাকিলোঁ। মই খবৰটো পোৱাৰ লগে লগে মই ৰখি থাকিব নোৱাৰিলোঁ। মই যেনেকৈ আছিলোঁ তেনেকৈ ভিডিঅ' প্ৰস্তুত কৰি দিছোঁ, চাই লওক। মই কোনো সাজু নহ'লোৱেই। পথাৰত আছিলোঁ, মই গৰু চাবলৈ আহিছিলোঁ আৰু খবৰটো পালোঁ। মোক এজনে ফোন কৰি খবৰটো দিলে বোলে এনেকুৱা কথা নহয় বোলে, দাদা বোলে জন্ম পালে বোলে। সঁচাকৈ নেকি? তাৰপিছত বুলি কৈছে, মোলৈ ফটো প্ৰেৰণ কৰি দিছে। একদম চেহেৰা একদম ছেম টু ছেম একেই, ঠিক আছে। তো সেইকাৰণে আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, আন 10জনে পোৱাকৈ। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আচলতে এই খবৰটো শুনা পায়, দাদা যিহেতুকে পুনৰ জন্ম পালে ন, এই খবৰটো শুনা পায় আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।